everyone, welcome to Equipath. Equipath হলে আপোনালোক সকলোকে স্বাগতম জনাইছো. Welcome back to the another class. So আজিৰ ক্লাছত আমি আলোচনা কৰিবলৈ গৈছো agricultural finance related যিখিনি বস্তু আছে এইখিনি কথা আমি জানিব লগা আছে. এতিয়া আপোনালোকৰ এই কোৰ্সটোৰ কাৰণে বা এই পৰীক্ষাটোৰ কাৰণে আপোনালোকে স্পেসিফিকলি এগ্ৰিকালচাৰ যিখিনি স্কিমছ থাকিব সেইখিনিও চাব আৰু পৰৱৰ্তী ক্লাছত যদি আপোনালোকে বিচাৰে তাৰ ওপৰতো মই এটা ক্লাছ লৈ আনিবলৈ চেষ্টা কৰিম. So আজি আমি এগ্ৰিকালচাৰেল ফাইনেন্স অৰ্থাৎ কি নিড আছে ফাৰ্মাৰ্স খিনিৰ তাৰ বিষয়ে এই ক্লাছত অকমান ডিটেইলত কথা পাতোৱা হওক. গতিকে পলম নকৰি ক্লাছটি আৰম্ভ কৰিছো. এইখিনিতে আপোনালোক সকলোকে এটা নিউজ দিও যেটো জনাটো একচুয়ালি ইম্পৰ্টেন্ট হয় যে আমি আপোনালোকৰ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত যেটো জিএস আপোনালোকৰ পেপাৰ আছে সো সেইখনৰ কাৰণে সেইখনৰ সহায় হোৱাকে আমি এটা কোৰ্স লঞ্চ কৰিছো জিএস স্পেশাল কোৰ্স সো ইয়াতে আপোনালোকক বেসিকৰ পৰা এডভান্সলৈকে শিকোৱা হ'ব আৰু এই কোৰ্সটোৰ মূল্য থাকিব আপোনালোকৰ 2499 টকা উইথ ডিসকাউন্ট আৰু ইয়াৰ লগতে এই কোৰ্সটো আপোনালোকে লাইভ এন্ড ৰেকৰ্ডেড ক্লাसेस পাব স্টাডি মেটেৰিয়েল পাব কাৰেন্ট এফেয়াৰ্সৰ পিডিএফ পাব আৰু প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ পাব অনলাইন এন্ড অফলাইন দুটা মোডতে বেচটো अवेलेबल ইয়াৰ লগতে যিসকল লোকে ভাবিছে যে এই ক্লাছটোত মেন্টৰশিপ লাগে বস্তু বুজি পোৱা নাই তেওঁলোকে ডাইৰেক্টলি আমাৰ মেন্টৰছখিনিৰ লগত কানেক্ট কৰিব পাৰিব গতিকে ইমানবোৰ সুবিধা ইমানবোৰ সুবিধা আপোনালোকলৈ আগবঢ়াই থকা গৈছে এই কোৰ্সটোৰ জৰিয়তে গতিকে পৰীক্ষা যদি ভালকে প্ৰিপেয়াৰ কৰিব বিচাৰিছে তেন্তে আশা ৰাখিছো এই কোৰ্সটো পাৰচেজ কৰিব আৰু আপোনালোকক অনুশীলনক আৰু অধিক শক্তিশালী কৰি তুলিব কাৰেক্ট গতিকে আহক ক্লাছটি আৰম্ভ কৰিছো এতিয়া এগ্ৰিকালচাৰেল ফাইনেন্স অৰ্থাৎ সিম্পল ফৰ্মত ক'ব গ'লে খেতি বিষয়ক বিত্ত বুলি আমি ক'ব পাৰো এটা খেতি বিষয়ক বিত্ত কি হয় ইয়াৰ ওপৰত ভিন্ন ভিন্ন লোকে আমাক ভিন্ন ধৰণে কিছুমান ডেফিনেশন দি থৈ গৈছে যেনেকৈ এগ্ৰিকালচাৰেল ফাইনেন্স বুলি ক'লে ফাইনান্সিয়েল এনালাইসিস বুলি কৈছে যে আমি যিসকল ফাৰ্মাৰ্স আছে খেতিয়ক আছে তেওঁলোকে কিদৰে বেলেগৰ পৰা পইচা ধাৰলে লয় আৰু কিদৰে সেই ধাৰলে লোৱা পইচাসমূহক কি কৰে তেওঁলোকে মেনেজ কৰে ধাৰলে পইচা লয় আৰু সেইসমূহ মেনেজ কৰে লিডিং যিবোৰ লেন্ডিং অৰ্গানাইজেশনছ থাকিব তাৰ পৰা ধাৰলে লৈ সেইবোৰ পইচা মেনেজ কৰে ইয়াকে আমি কি বুলি কওঁ এগ্ৰিকালচাৰেল ফাইনেন্স বুলি কওঁ অথবা যেতিয়া এগ্ৰিকালচাৰেল ফাইনেন্স বুলি কোৱা যাব আমি এনেকুৱা এটা ইকনমিক্সৰ লগত ডিল কৰো যেটো ইকনমিক্স বেসিক্যালি কিহৰ লগত কানেক্ট হৈ থাকে ফাৰ্মিংৰ লগত কানেক্ট হৈ থাকে খেতি পথাৰৰ লগত খেতিয়কৰ লগত কানেক্ট হৈ থাকে গতিকে ওভাৰঅল ক'ব গ'লে এগ্ৰিকালচাৰেল ফাইনেন্স নামটোৰ পৰা আমি অনুমান লগাব পাৰো যে এনেকুৱা এটা সোৰ্সৰ বিষয়ে ৰিসোৰ্সৰ বিষয়ে বা এক্টিভিটিজৰ বিষয়ে কথা পাতা গৈছে যেটো এক্টিভিটিজত ফাৰ্মাৰ্স থাকিব ফাৰ্মাৰ্সৰ এসোসিয়েট হৈ থকা বা ফাৰ্মাৰ্সৰ খেতি পথাৰত লাগতিয়াল ভিন্ন ভিন্ন বস্তু সংগ্ৰহৰ বাবে প্ৰয়োজন হোৱা যিসমূহ ফাইনেন্স থাকিব তাক মিলাই এই টপিকটো কি বুলি কোৱা যাব এগ্ৰিকালচাৰেল ফাইনেন্স বুলি কোৱা যাব গতিকে থুৰতে ক'বলৈ গ'লে এগ্ৰিকালচাৰেল ফাইনেন্স বুলি ক'লে ফাৰ্মাৰ্সৰ কাৰণে বহুত এসেনশিয়াল হয় তেওঁলোকে কি কৰে ভিন্ন ধৰণৰ লোনছ লয় ফাইনান্সিয়েল ইনষ্টিটিউশনছ সমূহৰ পৰা ফাৰ্মিং ইকুইপমেন্টবোৰ ইউজ কৰিবৰ কাৰণে বা সিডছ সমূহ হাই কোৱালিটিৰ সিডছ কাৰণ যিমান ভাল কোৱালিটিৰ সিড তেওঁলোকে ব্যৱহাৰ কৰিব সিমানে ভাল ফলাফল তেওঁলোকে লাভ কৰিব ফাৰ্টিলাইজাৰ্ছ বা লাইভ ষ্টক এইবোৰৰ কাৰণে তেওঁলোকে বেসিক্যালি কি কৰে ভিন্ন ভিন্ন ধৰণৰ পইচা সংগ্ৰহ কৰে ফাইনান্সিয়েল ইনষ্টিটিউশনছ বুলি কওঁতে ইয়াতে অকল বেংক বুলি কোৱা নাই যিবোৰ আমাৰ নন বেংক ফাইনান্সিয়েল ইনষ্টিটিউশনছ আছে which are specifically deal with this kind of institutions or farming or agricultures গতিকে তেওঁলোকৰ পৰা লোৱা ঋণ ধাৰ এই গুটেইবোৰৰ সহায়ত তেওঁলোকে কি কৰে এটা পুঁজি সংগ্ৰহ কৰে এই যেটো পুঁজি সংগ্ৰহ কৰে এই পুঁজিটোৰ জৰিয়তে তেওঁলোকক প্ৰয়োজন হোৱা বস্তুসমূহ কিনে আৰু সেইসমূহ ফাৰ্মিংৰ ক্ষেত্ৰত ইউজ কৰে এইখিনি প্ৰসেছকে কি বুলি কোৱা গৈছে এগ্ৰিকালচাৰেল ফাইনেন্স বুলি কোৱা গৈছে ওকে বুজি পাইছো আমি এতিয়া এগ্ৰিকালচাৰেল ফাইনেন্সৰ আমাৰ বেসিক্যালি কি থাকে দুটা আসপেক্ট থাকে এটা আছে মাইক্ৰো আসপেক্ট আৰু এটা আছে মেক্ৰো আসপেক্ট কি হয় এটা সৰু আৰু এটা অকমান ডাঙৰ বুলি আমি ক'ব পাৰো যেতিয়া মেক্ৰো আসপেক্ট বুলি কোৱা যাব মেক্ৰো আসপেক্ট বুলি ক'লে আমি ডাঙৰ বিত্তীয় পৰিবেশ এটাৰ কথা ক'বলৈ গৈছো গতিকে ডাঙৰ বিত্তীয় পৰিবেশ এটা এনেকুৱা যেটো বিত্তীয় পৰিবেশত কি থাকিব এগ্ৰিকালচাৰে ডিল কৰিব ইকনমি পলিচিজ লজ বা প্ৰচিডিউৰছ সমূহৰ জৰিয়তে যিদৰে এখন দেশত আপুনি যদি কোনোবা বেংকৰ পৰা লোন লৈছে তেন্তে you have to follow certain procedures কিছুমান ৰুলছ লাগিব কলেট্ৰেল লাগিব গতিকে ৰুলছ যিবোৰ পলিচিজ থাকিব যিবোৰ প্ৰচিডিউৰছ থাকিব ঠিক আছে আৰু এইবোৰৰ থ্ৰুৰে যেটো ফান্ডিং এজন ফাৰ্মাৰ্সৰ কাৰণে अवेलेबल থাকিব
এটোক আমি মাইক্ৰ ফাইনেন্স বুলি ক'ব পাৰো এতিয়া মাইক্ৰ ফাইনেন্সত কি হ'ব যেতিয়া আপুনি পইচা ল'ব কাৰোবাৰ পৰা কোনোবা এটা ইনষ্টিটিউচনৰ পৰা আপোনালোকে এনপিএৰ নাম শুনিছে চাগে নন পাৰফৰ্মিং এছেটছ মানে লোনলে পইচা দিয়া আৰু কিমান পাৰ্চেন্টেজ পইচা বেংকৰ ওচৰলৈ ঘূৰি আহে যেটো ঘূৰি নহা এমাউন্ট যেটো বেংকক ইনকাম জেনাৰেট কৰি দিব নোৱাৰে সেইটোক আমি এনপিএ বুলি কওঁ সো ইয়াতে কৈছে যে বেংকৰ পৰা পইচা ধাৰলে লোৱা ডেট ইজ লেন্ডিং অকল লেন্ড কৰিলে নহব যেতিয়া বেংকে আপোনাক পইচা দিব তাক কি কৰিব মনিটৰ কৰিব বা আপোনাৰ যিবোৰ এগ্ৰিকালচাৰেল ফাইনেন্স থাকিব তাক কন্ট্ৰোল কৰাটো মেক্ৰ ফাইনেন্সৰ আন্ডাৰত এটা আমি স্কোপ ৰূপে দেখিবলৈ পাওঁ গতিকে এটা এগ্ৰিকালচাৰ সেক্টৰত টোটেল ক্ৰেডিটৰ কিমান নিড আছে ঠিক আছে টোটেল আমাৰ কিমান পইচা লগা আছে ইয়াৰ লগতে সেই টাৰ্মছ আৰু কন্ডিশনছ বোৰ ইভালুৱেট কৰা যিবোৰ টাৰ্মছ এণ্ড কন্ডিশনৰ জৰিয়তে আমি সেই ক্ৰেডিটটো একিউৰ কৰিব পাৰো ইয়াৰ লগতে সেই ক্ৰেডিটটো আমি কিদৰে এগ্ৰিকালচাৰ ডেভেলপমেন্টত ইউজ কৰিব পাৰো এই গোটেইবোৰ আপোনাৰ কিহত এনালাইসিস কৰা যাব মেক্ৰ ফাইনেন্স আসপেক্টত এনালাইসিস কৰা যাব ইন ইউৰ এগ্ৰিকালচাৰ ফাইনেন্স সো মুঠৰ ওপৰত এটা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা অৰ্থাৎ এটা বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা জমা ধন সংগ্ৰহ কৰা আৰু সেই সংগ্ৰহ কৰা পইচাখিনিৰ পৰা কিদৰে আপুনি সংগ্ৰহ কৰা যিখিনি পইচা সংগ্ৰহ কৰিছে সেই সংগ্ৰহ কৰা পইচাখিনিৰ পৰা কিদৰে আপুনি কি কৰিব পাৰিছে মানে অন্য ধৰণৰ এগ্ৰিকালচাৰেল আউটপুটস বা ইনপুটস ক্ৰিয়েট কৰিব পাৰিছে বা ইউজ কৰিব পাৰিছে সেইটোকে মেক্ৰ আসপেক্টত আপোনাৰ কি কৰা যাব এনালাইসিস কৰা গৈছে এই কোর্সটোৰ বিষয়ে ক'লে আকৌ এবাৰ ৰিমাইন্ডাৰ দি দিছো দিস কোর্স এভেইলেবল both on online and offline mode so ইয়াতে আপোনালোকে লাইভ ৰেকৰ্ডেড ক্লাसेस পাব মেন্টৰশ্বিপ প্ৰগ্ৰাম পাব প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনৰ ডিটেইল এনালাইসিস পাব গতিকে যিসকলে জিএস পেপাৰখনৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিছে তেওঁলোকে এই কোৰ্সটো ল'ব পাৰে ঠিক আছে মনত ৰাখিব এইটো কিন্তু অনলি জিএস পেপাৰখনৰ কাৰণেহে এতিয়া আমি বুজি পালো তাৰ পিছত মেক্ৰৰ পিছত আমাৰ আৰু এটা আসপেক্ট আহিব এক মিনিট সেইটো আহো আমি সেইটো হৈছে আপোনাৰ মাইক্ৰ ফাইনেন্স এটা মাইক্ৰ ফাইনেন্স কি হয় মাইক্ৰ ফাইনেন্স বুলি ক'লে আমাৰ অসমত খুব ফেমাস যেটো আমি হিমন্ত বিশ্ব শৰ্মাৰ দেখিছিলো মাইক্ৰ ফাইনেন্সৰ লোনসমূহ মাফ কৰা নহয় জানো সো ইয়াতে মাইক্ৰ ফাইনেন্স বুলি কওঁতে সেইবোৰ ফাইনেন্সিয়েল এৰেঞ্জমেন্টৰ কথা কৈছে যেটো এজন খেতিয়কে নিজৰ ফালৰ পৰা কৰিব যেনেকৈ আমাৰ সকলোৰে কিছুমান ওন সেভিংস থাকে নিজা সেভিংস থাকে সো এজন ফাৰ্মাৰ নিজৰ যেটো সেভিংস এগ্ৰিকালচাৰত লগাই তেওঁ খেতি মাটি বা ট্ৰেক্টৰ বা অন্য ধৰণৰ বস্তুবোৰ লৈছে সেইটো কিয়াতে ইন্ডিভিজুৱেল ফাইনেন্সটো কিয়াতে মাইক্ৰ ফাইনেন্স বুলি কোৱা গৈছে গতিকে যিবোৰ ডে টু ডে আমাৰ মিসেলেনিয়াস এক্সপেন্সেস থাকিব ফাইনেন্সিয়েল অপাৰেশনস থাকিব লোন এন্ড এক্সপেন্সেস থাকিব ঠিক আছে সেই ডিসিশনবোৰ লব মানে এটা সিঙ্গল ফাৰ্মিং বিজনেসে ডিসিশনস লব তেওঁলোকৰ ওন যেটো থাকিব ঠিক আছে সো সেইটোৱে কি হয় বেসিক্যালি মানে কি সেইটো বেসিক্যালি সেইটো ফেক্টৰক আপোনাৰ ইয়াতে মাইক্ৰ ফাইনেন্স বুলি কৈছে যেতিয়া মেক্ৰ বুলি কোৱা যাব ন এইটো কথা মনত ৰাখিব মেক্ৰ এটা এজন মানুহক ৰিপ্ৰেজেন্ট কৰা নাই মেক্ৰ এটা কমিউনিটিক ৰিপ্ৰেজেন্ট কৰি আছে কমিউনিটিক ৰিকোয়াৰ্ড ফাইনেন্সটোক ৰিপ্ৰেজেন্ট কৰি আছে আৰু মেক্ৰ আসপেক্টত কিমান ফাইনেন্সৰ ৰিকোয়াৰমেন্ট আছে সেইটো প্ৰতি লক্ষ্য ৰাখি আমি ডিফাৰেন্ট স্কিমছ সমূহ ডিফাৰেন্ট টাইমত ইমপ্লিমেন্ট কৰা দেখিবলৈ পাওঁ লাইক কিষাণ ক্ৰেডিট কাৰ্ড গতিকে মেক্ৰ লেভেলত কিমান ফাইনেন্সিয়েল নিড আছে ফাৰ্মাৰ্ছক হেল্প কৰিবৰ কাৰণে সেইটোৰ ওপৰত বেস কৰি কিনে আমাৰ কি হয় বেসিক্যালি মেক্ৰ ফাইনেন্সিং নিডটোৰ ওপৰত বেস কৰি আমাৰ স্কিমছ সমূহ বিল্ড আপ হয় যেতিয়া মাইক্ৰ ফাইনেন্সৰ কথা কম তেতিয়া ডে টু ডে অপাৰেশনছত আপোনাক কিমান লাগিব সেইটো আপোনাৰ ইন্ডিভিজুৱেল নিডছ বা কেপাসিটিটো আপোনাৰ বেসিক্যালি মাইক্ৰ ফাইনেন্সৰ ভিতৰত পৰে দুটা আসপেক্টে এটা ইকনমিৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কাৰণ চ্যালেঞ্জেছবোৰ আৰু ফাইনেন্সিয়েল নিডসমূহক ইন্ডিকেট কৰে যে এটা ইকনমিত বা এজন ফাৰ্মাৰ্ছে কেনেকুৱা ধৰণৰ বস্তুবোৰ সাৰ্ভাইভ কৰি থাকিব লগা হৈছে আন্ডাৰষ্টেণ্ড কৰিবৰ কাৰণে সেই বস্তুবোৰক কি কৰা গৈছে বেসিক্যালি এই নিডছসমূহ বা ফাইনেন্সিয়েল ইকুইপমেন্টবোৰ বা ফাইনেন্সিয়েল যিবোৰ থাকে আপোনাৰ এই সমূহে কি কৰে ইন্ডিকেট কৰে ঠিক আছে এতিয়া যেতিয়া আমি মাইক্ৰ ফাইনেন্সৰ আসপেক্টৰ কথা কৈছো তেতিয়া এটা ইনষ্টিটিউচনৰ কথা আমি নকোৱাকে নোৱাৰিম দ্যাট ইজ ইউৰ নাবাৰ্ড নাবাৰ্ড stands for নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট ঠিক আছে এতিয়া ইয়াত আমাৰ যদি কোৰ্সটো আপোনালোকে চাবলৈ যায় তেন্তে আপোনালোকক খুব ৰেয়াৰলিহে এতিয়া সুধিব যে নাবাৰ্ডৰ কাৰেন্ট চেয়াৰমেন কোন প্ৰিভিয়াস ইয়াৰৰ চেয়াৰমেন কোন আছিলে নাবাৰ্ড আপোনাৰ কোড ইয়াৰ হেড অফিচ হয় এনেকুৱা ধৰণৰ কোৱেশ্চনছবোৰ আপোনালোকক নুসুধে কিন্তু নাবাৰ্ডৰ যিবোৰ ভিজন এণ্ড মিছন ইট শুড বি ক্লিয়াৰ যদি আমাক কিছুমান ষ্টেটমেন্ট ৱাইজ কোৱেশ্চনছ খুধে তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ কোৱেশ্চনছসমূহ এনেকুৱা কেটেগৰীৰ পৰা কি কৰিব পাৰো এক্সপেক্ট কৰিব পাৰো ঠিক আছে এটা নাবাৰ্ড বুলি ক'লে নাবাৰ্ড ইণ্ডিয়াৰ এপেক্স ইনষ্টিটিউচন হয় যাক এষ্টাব্লিছ কৰা হৈছিলে 1982 আণ্ডাৰ এক্ট অফ পাৰ্লিয়ামেণ্ট যেটোৱে ইকুইটেবল এণ্ড সাষ্টেইনেবল এগ্ৰিকালচাৰ আৰু ৰুৰেল ডেভেলপমেন্টক কি কৰে প্ৰমোট কৰে গতিকে নাবাৰ্ড ইজ আ নন বেংক ফাইনেন্সিয়েল ইনষ্টিটিউচন হয়
বেংক এণ্ড নন বেংকৰ মাজত পাৰ্থক্য আছে বেংকিং ইনষ্টিটিউচন ডাইৰেক্টলি ডিলিং উইথ দ্য পিপল নন বেংকে কি কৰে বেচিকেলি মানুহৰ লগত ডাইৰেক্টলি ডিল নকৰে বাট নন বেংকে স্পেচিফিক চেক্টৰ কিছুমানত কাম কৰে এণ্ড নাবাৰ্ড ইজ ওৱান অফ দেম যোনে এনেকুৱা স্পেচিফিক চেক্টৰসমূহত কাম কৰি আছে আৰু নাবাৰ্ডে যে এই স্পেচিফিক চেক্টৰত কাম কৰিছে ডেট স্পেচিফিক চেক্টৰ ইজ দ্য এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু যাৰ ফলত আমি নাবাৰ্ডক এই চেক্টৰটোৰ এপেক্স বেংক বুলি ক'ব পাৰো ঠিক আছে এষ্টাব্লিছ কেতিয়া হৈছিল 1982 হৈছিল কেইটামান ফেক্টছ নাবাৰ্ডৰ বিষয়ে আপোনালোকে মন কৰিব প্ৰথমটো হৈছে যে নাবাৰ্ডক এষ্টাব্লিছমেণ্টৰ আণ্ডাৰত চেয়াৰমেন কান আছিল শ্ৰী বি শিৱাৰমন আছিল যিজন ফৰ্মাৰ মেম্বাৰ আছিল প্লেনিং কমিশ্যনৰ অন 30 মাৰ্চ 1979 ঠিক আছে আৰু এই কমিটিয়ে যিটো ৰিপৰ্ট দিছিলে সেই ৰিপৰ্টটো অনুসৰি নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট অৰ্থাৎ নাবাৰ্ডক এষ্টাব্লিছ কৰি এপ্ৰুভ দিয়া গৈছিল 1981 ঠিক আছে এখন মন ৰাখিব এক্ট অফ 61 অফ ইয়ৰ 1981 তাৰপিছত নাবাৰ্ডৰ ক্ষেত্ৰত আমি কি দেখিব পাইছো যে ৰুৰেল এগ্ৰিকালচাৰৰ ৰিফৰ্মছৰ ক্ষেত্ৰত আপোনালোকে ৰুৰেল এগ্ৰিকালচাৰৰ ৰিফৰ্মছৰ ক্ষেত্ৰত আপোনালোকে নাবাৰ্ডৰ ভূমিকা আমি দেখিবলৈ পাইছো কাৰেক্ট সো ইয়াতে আমি নাবাৰ্ডে বেচিকেলি কি হিচাপত কাম কৰি আছে এগ্ৰিকালচাৰেল ৰিফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্পোৰেশ্যন যিটো আছিল তাক পিছলৈকে নাবাৰ্ডলৈকে ট্ৰান্সফাৰ কৰি দিয়া গ'ল বেচিকেলি ইট ইজ এন অৰ্গেন বুলি ক'ব পাৰে যিটো প্ৰাইমাৰীলি কি আছিলে এটা পাৰ্ট আছিল বাট লেটাৰ পেজত তাক নাবাৰ্ডলৈকে ট্ৰান্সফাৰ কৰি দিয়া গ'ল তাৰপিছত কৈছে যে নাবাৰ্ডৰ যিটো চাৰ্ভিচ আছে তাক আমি ইন্দিৰা গান্ধীৰ টাইমত এষ্টাব্লিছ হোৱা দেখিবলৈ পালো নাও দা কুৱেশ্যন ইজ কোনটো কিমান নম্বৰৰ 5 ইয়াৰ প্লেন আছিলে ঠিক আছে কিমান নম্বৰৰ 5 ইয়াৰ প্লেনৰ আণ্ডাৰত নাবাৰ্ডক এষ্টাব্লিছ কৰা গৈছিল লেট মি নো ইন দা কমেন্ট সেকশন আপোনালোকে মোক কমেন্ট সেকশনত জনাব যে কিমান নম্বৰ 5 ইয়াৰ প্লেনৰ আণ্ডাৰত নাবাৰ্ডক এষ্টাব্লিছ কৰা গৈছিল ঠিক আছে ইয়াতে হিংটো আপোনালোকৰ ওলাই আছে ইন্দিৰা গান্ধী গতিকে তেওঁৰ যিসমূহ 5 ইয়াৰ প্লেন আছিলে সেইসমূহৰ আণ্ডাৰতে এষ্টাব্লিছ কৰা যাব আৰু নাবাৰ্ডক আপোনালোকে ফুল্লি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এণ্টিটি ৰূপে দেখিবলৈ পাইছে লেটাৰ ষ্টেজত যিটো ৰুৰেল আৰু এগ্ৰিকালচাৰৰ প্ৰস্পেৰিটি এণ্ড গ্ৰোথৰ ক্ষেত্ৰত কাম কৰি আহিছে ইটছ এন এপেক্স ইনষ্টিটিউশ্যন যোনে এইবোৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কাম কৰে যাক এখন এক্টৰ থ্ৰুৰে কি কৰা গৈছিলে এষ্টাব্লিছ কৰা গৈছিল ঠিক আছে কোনজন প্ৰাইম মিনিষ্টাৰ আছিলে তেতিয়া আছিলে ইন্দিৰা গান্ধী গতিকে তেখেতৰ মানে যেতিয়া তেখেত এজ এ PM ৰূপে কাম কৰিছিল তেতিয়া এষ্টাব্লিছ কৰা গৈছিল মই আপোনালোকক জনাব দিছো কোনটো 5 ইয়াৰ প্লেনৰ আণ্ডাৰত নাবাৰ্ডক এষ্টাব্লিছ কৰা গৈছিল ইয়ালৈকে বুজি পাইছে সকলে কিছু সকলে এইখিনিলৈকে ধৰিব পাৰিছে যে নাবাৰ্ডক কোনটো প্লেনৰ আণ্ডাৰত কি কৰা গৈছিলে এষ্টাব্লিছ কৰা গৈছিল এইটো অকল আপোনালোকে মোক কমেন্টত জনাব নেক্সট এটা নাবাৰ্ডৰ মিছন কি কিয় এষ্টাব্লিছ কৰা গ'ল কিবা এটা প্ৰাইমাৰী অবজেক্টিভ লৈ এষ্টাব্লিছ কৰা যাব সো নাবাৰ্ডৰ যদি আমি মিছন চাবলৈ যাওঁ সো নাবাৰ্ডে বেচিকেলি ৰুৰেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত সাস্টেইনেবিলিটি এণ্ড ইকুইটেবল এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্টক কি কৰিছিল প্ৰমোট কৰিছিল ঠিক আছে ইয়াৰ লগতে নাবাৰ্ডে কিছুমান আপোনাৰ ফাইনেন্সিয়েল এণ্ড নন ফাইনেন্সিয়েল আপোনাৰ ইনচেন্টিভ নন ফাইনেন্সিয়েল কিছুমান এক্টিভিটিজ কৰে নাবাৰ্ডৰ কিছুমান এৱেৰনেছ কেম্প পাতে আই ডোন্ট নো আপোনালোকে দেখিছে নাই বাট মই যিহেতু ৰুৰেল এৰিয়াত থাকো মই দেখিছো যে নাবাৰ্ডে কিছুমান এনেকুৱা এৱেৰনেছ কেম্প পাতে যেনেকে ফিনেন্সিয়েল লিটাৰেচি কেম্প এনেকুৱা য'ত আপোনালোকে ফাইনেন্সিয়েলি আমি কিদৰে এৱেৰ হ'ব লাগে এইবোৰৰ বিষয়ে কিছুমান এৰিয়া সিহঁতে মানে কেম্প পাতে যে কেনেকে আমি একাউণ্ট খুলিব লাগে পইচা কিয় ছেফ ৰাখিব লাগে ক'ত আমি ইনভেষ্ট কৰিব লাগে এগ্ৰিকালচাৰ কি লোন এণ্ড ফেচিলিটিজ এভেইলেবল আছে কাৰণ প্ৰথম কথা যে বিং এন ফাৰ্মাৰ আপুনি হয়তো সেইবোৰৰ বিষয়ে এৱেৰ নহ'ব পাৰে যিবোৰৰ বিষয়ে তাহাঁতৰ কৰ্তৃপক্ষ এৱেৰ হয় গতিকে এনেকুৱা ধৰণৰ ডিফাৰেণ্ট কেম্প পাতিও নাবাৰ্ডে কেতিয়াবা কি কৰে মানুহক এৱেৰনেছ ক্ৰিয়েট কৰে যাৰ কাৰণে ইয়াতে নন ফাইনেন্সিয়েল বুলি কোৱা গৈছে ঠিক আছে ফাইনেন্সিয়েল মানে লোন বা এইবোৰতো আগবঢ়ায় নন ফাইনেন্সিয়েল মানে এনেকুৱা ধৰণৰ কিছুমান কেম্পেইনিঙো আগবঢ়ায় এৱেৰনেছ কেম্পেইনিং ঠিক আছে তাৰপিছত যদি আমি নাবাৰ্ডৰ ক্ষেত্ৰত আপোনালোকে মিছন দেখিলে যে নাবাৰ্ডক কিয় এষ্টাব্লিছ কৰা গৈছিল এণ্ড দিছ আৰ দ্য চাৰ্টেন ইনফৰমেশ্যনছ যিখিনি আমি নাবাৰ্ডৰ ক্ষেত্ৰত মন কৰিম এতিয়া আমি ইয়ালৈকে এগ্ৰিকালচাৰৰ ফাইনেন্স কি ইয়াৰ দুটা মেজৰ আসপেক্টৰ বিষয়ে পঢ়িলো ওৱান ইজ ইয়ৰ মেক্ৰ লেভেল মেক্ৰ আসপেক্ট এণ্ড আনাদাৰ ওৱান ইজ ইয়ৰ মাইক্ৰ আসপেক্ট মাইক্ৰ আসপেক্টত আমি শিকিলো ডে টু ডে এক্সপেন্সেছ ইণ্ডিভিজুৱেল নিডছ এইটো হৈছে মাইক্ৰ ফাইনেন্স মেক্ৰ আসপেক্ট ইজ লাইক যেতিয়া বিগ ইনষ্টিটিউচনৰ পৰা আপুনি লেণ্ডিং কৰিছে পইচা আপোনাৰ ডাঙৰ ইকুইপমেণ্টছবোৰ কিনিবৰ কাৰণে ডেট ইজ ইয়ৰ মেক্ৰ ফাইনেন্স আৰু মেক্ৰ এছপেক্টৰ প্ৰতি মন দিব আপোনালোকক কৈছো ডিফাৰেণ্ট টাইপত স্কিমছসমূহ ইমপ্লিমেণ্ট কৰা আমি দেখিবলৈ পাম ঠিক আছে
চ' ইয়াৰ পিছত আমি মেক্ৰ' আৰু মাইক্ৰ'ৰ আস্পেক্টৰ পিছত আমি চাব লাগিব যে কি টাইপৰ লোন এভেইলেবল থাকে ইন ইয়ৰ এগ্ৰিকালচাৰ, ঠিক আছে? মানে বেচিকেলি আপোনালোকে চাব গ'লে বেংক ৱাইজ ডিফাৰেণ্ট আপোনালোকে যদি মানে কি চাৰ্চ কৰে যে কি বেংকে কি লোন দিয়ে দেখি পাব, কিন্তু প্ৰধানতঃ সেই লোনবোৰ কি নেচাৰৰ হয়, কি নেচাৰত আমি তাক ক্লাছিফাই কৰিব পাৰো, সেইটোহে মই ইয়াতে মেনশ্যন কৰিছো। চ' প্ৰথম কি টাইপৰ লোন দেখিবলৈ পাওঁ, আমি ক্ৰপ লোন দেখিবলৈ পাওঁ, ঠিক আছে? চ' ফাৰ্মাৰ্ছে ক্ৰপ লোন ল'ব পাৰে নাবাৰ্ডৰ পৰা বা অন্য কমাৰ্চিয়েল যিসমূহ বেংক থাকে সেইসমূহ বেংকৰ পৰা তেওঁলোকৰ ক্ৰপ কাল্টিভেশ্যন এক্টিভিটিজৰ কাৰণে, ৰবি শস্যৰ কাৰণে, ঠিক আছে? চ' এইবোৰ শস্যৰ কাৰণে তেওঁলোকৰ যিটো ৰিকুৱাৰমেন্ট থাকিব, যেনেকে ধান ৰোৱাৰ সময়ত আপোনাৰ, গতিকে ধান ৰোৱাৰ যিটো সময় থাকিব আপোনাৰ ধৰক ছেপ্টেম্বৰ আগষ্টৰ এই টাইমটোত, চ' সেই টাইমটোত তেওঁলোকে সেই হিচাপত লোন ল'ব পাৰে। বা তেওঁলোকে যদি আপোনাৰ ধৰক এতিয়া চামাৰৰ টাইমত তেওঁলোকে চাপ'জ তৰমুজৰ খেতি কৰিছে, গতিকে তেতিয়াৰ যিটো আপোনাৰ লোনৰ প্ৰচিডিউৰ তেতিয়া বা লোন বা এমাউণ্টৰ ৰিকুৱাৰমেন্ট তেতিয়া হয়তো বেলেগ হ'ব, ঠিক আছে? গতিকে ঠিক একেদৰে যদি আপুনি ঠাণ্ডাৰ টাইমত বেলেগ কৰিছে তেন্তে তাৰ ৰিকুৱাৰমেন্টটো বেলেগ হ'ব। যদি কম জেগাত কৰিছে লেণ্ড বা আপোনাৰ চিডছ ৱাইজ আপোনাৰ যিটো ফাইনেন্সৰ ৰিকুৱাৰমেন্ট সেইটো ডিফাৰেণ্ট হ'ব। গতিকে যেতিয়া আপোনাৰ ক্ৰপ ৱাইজ আপুনি লোন ল'ব সেইটো ইয়াতে কি বুলি কৈছে, ক্ৰপ লোন। ক্ৰপ ৱাইজ যেতিয়া আপুনি লৈছে তেতিয়া ক্ৰপৰ নেচাৰৰ ওপৰত লোৱাটোকে আপোনাৰ ক্ৰপ লোন হিচাপে ইয়াতে ক্লাছিফাই কৰা গৈছে। ছেকেণ্ড হৈছে কিষাণ ক্ৰেডিট কাৰ্ড। কিষাণ ক্ৰেডিট কাৰ্ডক 1998ত ইন্ট্ৰডিউচ কৰা গৈছিল। কিষাণ ক্ৰেডিট কাৰ্ডে ইণ্টাৰেষ্টত বিশেষকে ফাৰ্মাৰ্ছসকলক এলাউ কৰে ল' ইণ্টাৰেষ্টত লোন ল'বৰ কাৰণে, ঠিক আছে? আৰু 7% পাৰ এনাম হয়, ঠিক আছে? ইয়াতে কৈছে যাৰ ক্ৰেডিট লিমিট আপোনাৰ কি হয় 3 লাখলৈকে ইয়াক এক্সিড কৰা গৈছে। এতিয়া এই যিটো ফিগাৰ আছে এইটো যেতিয়া বাজেট ওলাই তেতিয়া ইয়াক আমি মাজে মাজে আৰু বেছি ইনক্ৰিজ কৰা দেখিবলৈ পাওঁ, ঠিক আছে? গতিকে এইটো ফিক্স নহয়, এইটোক আৰু বেছি সলনি হৈ থকা দেখিবলৈ পাওঁ। বাট ল' ৰেটত মানে ইণ্টাৰেষ্ট ল' ৰেটত আপোনাৰ লোন ল'ব পৰা কেপাচিটি কোনটো কাৰ্ডৰ থ্ৰুৰে আমি দেখিবলৈ পাওঁ, কিষাণ ক্ৰেডিট কাৰ্ডৰ থ্ৰুৰে দেখিবলৈ পাওঁ, যিটো ফাৰ্মাৰ্ছসকলে এলাউ কৰে। তাৰপিছত এইটো হৈছে আপোনাৰ কিষাণ ক্ৰেডিট কাৰ্ড দেখিব পাইছে। চ' ইটছ আ কাইণ্ড অফ ইয়ৰ ATM কাৰ্ড, য'ত আপোনাৰ এটা পিন থাকিব প্লাছ আপোনাৰ এটা মেগনেটিক এনেকে টেপ থাকে, ঠিক আছে? চ' ইয়াতে কি কোৱা গৈছে যে কিষাণ ক্ৰেডিট কাৰ্ডক ইন্ট্ৰডিউচ কৰা গৈছিল কিমানত 1998ত। আৰু কিষাণ ক্ৰেডিট কাৰ্ডে খেতিয়কসকলৰ ইছ্যুসমূহৰ যিসমূহ বেচিক নিড থাকে সেই বেচিক নিডছসমূহৰ ফুলফিল কৰিবৰ কাৰণে, যাতে তেওঁলোকে যেতিয়া বেংকৰ পৰা লোন লয় তাত যাতে ইউনিফৰ্মিটি অফ ৰেটটো মেইনটেইন থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি কিনে এই কাৰ্ডসমূহক কি কৰা গৈছিল, ইন্ট্ৰডিউচ কৰা গৈছিল। তেওঁলোকে লোন বেচিকেলি কিয় লয়, হাই চিডছৰ কাৰণে বা সাৰ পানীৰ কাৰণে, মানে ফাৰ্টিলাইজাৰৰ কাৰণে, ইউনিফৰ্মিটি এটা মেইনটেইন কৰিবৰ কাৰণে এই কাৰ্ডক কি কৰা গৈছিল 1998ত ইন্ট্ৰডিউচ কৰা গৈছিল। নাও এই যিটো কাৰ্ড আছে এই কাৰ্ডটো 2004লৈকে কি কৰা গৈছিল, স্কিমটোক এক্সটেণ্ড কৰা গৈছিল, যিটোৱে মানে যিসমূহ আপোনাৰ ফাৰ্ম এণ্ড নন ফাৰ্ম এলাইড এক্টিভিটিজ থাকে আপোনাৰ কি কৰিব, বেচিকেলি কি কৰিব মানে সেইসমূহক প্ৰভাইড কৰিব। যেনেকে নন ফাৰ্ম এক্টিভিটিজ বুলি ক'লে ইয়াতে আমি এনিমেল হাজবেণ্ডাৰীক ধৰিব পাৰো, অৰ্থাৎ যিবোৰ আমাৰ কুকুৰা পালন বা আমাৰ হাঁহ পালন বা আপোনাৰ ছাগলী পালন, চ' যিবোৰ নন ফাৰ্ম এক্টিভিটিজ আছিল মানে এলাইড, যিবোৰ ফাৰ্মিঙৰ লগত এলাইড মানে আনুষংগিক কাৰ্যকলাপ আপোনাৰ খেতিৰ লগত, সেইসমূহ কাৰ্যকলাপকো এই কাৰ্ডখনে কি কৰিছিল, এই স্কিমটো পিছৰ পৰ্যায়ত সেইসমূহলৈকেও এক্সটেণ্ড কৰা যায়। চ' প্ৰথমতে অকল ফাৰ্মিং মানে অকল এগ্ৰিকালচাৰেল এক্টিভিটিজে আছিল, পিছলৈকে যিবোৰ আপোনাৰ এগ্ৰিকালচাৰৰ লগত এছ'চিয়েটেড অন্য এক্টিভিটিজ আছিল সেইসমূহকো এই কাৰ্ডৰ লগত কি কৰা গৈছিল, এছ'চিয়েট কৰা গৈছিল, ঠিক আছে? তাৰপিছত এই কাৰ্ডখনে পিছলৈকে 2018-19ত ফিচাৰিজ অৰ্থাৎ যিসমূহ আমাৰ মীন পালক আছিল, এই মীন পালক সমূহলৈকেও আৰু তাহাঁতৰ যিবোৰ ৱৰ্কিং কেপিটেল নিডছ থাকিব, ৱৰ্কিং কেপিটেল নিডছ মানে ডে টু ডে বেচিছত যিবোৰ পইচা আমাক লাগি থাকে, যেনেকে মীন পালক হলে কেতিয়াবা তেওঁলোকৰ পুখুৰীটো লেতেৰা হল, সিঁচিবলে কিবা এটা যন্ত্ৰ লাগিল বা খুৱাবৰ কাৰণে পচন বা সাৰ কিবা লাগিলে মাছক দিবৰ কাৰণে, ঠিক আছে? চ' এই যিবোৰ ডে টু ডে ৱৰ্কিং নিডছসমূহ ফুলফিল কৰিবৰ কাৰণে পিছলৈকে মীন পালক সকললৈকেও কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা কি কৰা গৈছিলে, প্ৰদান কৰা গৈছিল, ঠিক আছে? চ' প্ৰথমতে অনলি ফাৰ্মাৰ্ছ আছিল, পিছত নন ফাৰ্ম এলাইড এক্টিভিটিজ আৰু শেষৰ পৰ্যায়ত আমি ফিচাৰিজলৈকেও এক্সটেণ্ড কৰা দেখিবলৈ পাইছিলো এই কাৰ্ডটো, ঠিক আছে? এতিয়া কিষাণ ক্ৰেডিট কাৰ্ডৰ অবজেক্টিভছ কি আছিল, স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে। চ' কিষাণ ক্ৰেডিট কাৰ্ডৰ অবজেক্টিভছ আছিল যে টাইমলি আৰু এডিকুৱেট ক্ৰেডিট প্ৰভাইড কৰা বেংকিং চিষ্টেমত, যাতে এটা ছিংগল উইণ্ডো মানে এটা চিষ্টেমৰ থ্ৰুৰে ফ্লেক্সিবল মেনাৰত আৰু ইকুৱেলি তেওঁলোকে এভৰিৱান যিটো ক্ৰেডিটৰ নিড থাকে সেইটো খেতিয়কসকলে লাভ কৰে, ঠিক আছে?
এতিয়া ইয়াতেই মেইন প্ৰব্লেমটো হৈছে যে ডিউ টু হাই এনপিএ ফাৰ্মাৰ্ছক মানে বেংকসমূহে লোন দিবলৈ বহুত ভয় কৰে। আপোনালোকে ডিফাৰেণ্ট টাইমত খেতিয়কসকলৰ আত্মহত্যাৰ দৰে ঘটনাও দেখিবলৈ পাইছে। কিয় হয়? কাৰণ তেওঁলোকে লোন লয় বেংকৰ পৰা আৰু সেই লোনটো তেওঁলোকে কি কৰিব নোৱাৰে? ফুলফিল কৰিব নোৱাৰে সময়ত। যেতিয়া বেংকৰ পৰা লোনটো তেওঁলোকে সময়ত ফুলফিল কৰিব নোৱাৰিব, তেতিয়া প্ৰব্লেমটো কি হয়? যে সেই লোনসমূহ সময়ত ফুলফিল কৰিব নোৱাৰিলে, যিসমূহ বস্তু তেওঁলোকে মৰ্টগেজত ৰাখিছিল লোন লোৱাৰ টাইমত, ঠিক আছে? বন্ধকীত ৰাখিছিল, সেইসমূহ বস্তু বেংকে নিজৰ আওতালৈ আনিবলৈ চেষ্টা কৰে। গতিকে এনেকুৱা ধৰণৰ মানে বহুত টাইমত আমি খেতিয়কসকলৰ আত্মহত্যাৰ দৰে ঘটনাও দেখিবলৈ পাইছো। গতিকে এইবোৰ সমস্যাৰ পৰা যুঁজিবৰ কাৰণে এনেকুৱা ধৰণৰ ইনিচিয়েটিভবোৰ লোৱা গৈছিল। ইয়াৰ লগতে যিবোৰ আপোনাৰ শৰ্ট টাৰ্ম ক্ৰেডিট ৰিকুৱাৰমেন্ট থাকিব, যেনেকে ধান খেতি কৰাৰ টাইমত আপোনাক চাপোজ ৰোৱনী বা দাৱনীক দিবলৈ কাৰণে আপোনাক কি লাগে? পইচা লাগে। বা সেইটো সময়ত আপোনাৰ পানী বা যিকেইটা পাৰ আছে, পাৰকেইটা বান্ধিবৰ কাৰণে আপোনাক পইচা লাগে। এইটো আপোনাৰ শৰ্ট টাৰ্ম হ'ল, কাৰেক্ট? গতিকে সেই শৰ্ট টাৰ্মৰ কাৰণে আপোনাৰ শৰ্ট টাৰ্ম ৰিকুৱাৰমেন্টখিনি ফুলফিল কৰিবৰ কাৰণে আপোনাক লাগিল, বা ধানখিনি ৰোৱা হৈ গ'ল। এটা টাইমত আপুনি ফাৰ্টিলাইজাৰ দিবৰ কাৰণে বা আপোনাৰ কীটনাশক ছটিয়াবৰ কাৰণে আপোনাক কিবা লাগে। চ' সেইটো শৰ্ট টাৰ্ম নিডটো ফুলফিল কৰিবৰ কাৰণে আপোনাক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰভাইড কৰা গৈছিল। তাৰপিছত কৈছিল পোষ্ট হাৰ্ভেষ্টিং এক্সপেন্সেছ। এতিয়া খেতি হৈ গ'ল। খেতি হৈ গ'লে তাক আমি ধানখিনি পথাৰত এৰি দিলেতো নহ'ব। ধানেতো খোজ কাঢ়ি নিজৰ ঘৰলৈ নাহে। ধানক আমি কাটিব লাগিব, হয় নাই? গতিকে ধান কটা, ধান মৰণা মৰালৈকে এই যিবোৰ এক্সপেন্সেছ আছে, এইবোৰো বেয়াৰ কৰা এটা অবজেক্টিভছ আছিল আমাৰ কিষাণ ক্ৰেডিট কাৰ্ড। ইয়াৰ লগতে কি অবজেক্টিভছ আছিল? যিবোৰ মাৰ্কেটিং লোন আছিল। আমাৰ মেইন প্ৰব্লেম ফাৰ্মাৰসকলৰ কি হয়? এডিকুৱেট প্ৰডাকশ্যন হয়, বাট কেতিয়াও তাৰ উচিত মাৰ্কেটিং নহয়। যেতিয়া কোনোবা এটা প্ৰডাক্টৰ উচিত মাৰ্কেটিং নহ'ব, তাৰ পৰা আপুনি ভাল ৰিজাল্ট এক্সপেক্ট কৰিব নোৱাৰে, কাৰেক্ট? গতিকে আপুনি কোনোবা এটা বস্তুৰ ভাল ৰিজাল্ট কেতিয়া এক্সপেক্ট কৰিব পাৰিব? যেতিয়া তাৰ ভাল মাৰ্কেটিং হ'ব। যিমানে ভাল মাৰ্কেটিং হ'ব, সিমানে ভাল কি হ'ব? আপোনাৰ চেলত ইম্পেক্ট পৰিব। চ' ইয়াতে ভাল মাৰ্কেটিঙত যাতে ফ'কাছ কৰিব পাৰে, তাৰ প্ৰতি মনোযোগ দিয়া গৈছিল। তাৰপিছত দিছিল যে ফাৰ্মাৰ হাউচ হোল্ডৰ ৰিকুৱাৰমেন্টবোৰ, যিসমূহ ঘৰৰ তেওঁলোকৰ ৰিকুৱাৰমেন্ট থাকে, সেইসমূহ ফুলফিল কৰা। ইয়াৰ লগতে ফাৰ্ম এছেটছ এণ্ড এক্টিভিটিজ মেইনটেইন কৰা বা ইনভেষ্টমেন্ট ক্ৰেডিট ৰিকুৱাৰমেন্টবোৰ থাকিব। ইনভেষ্টমেন্ট ইকুইপমেন্ট বুলি ক'লে ট্ৰেক্টৰ হ'ব পাৰে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত, ঠিক আছে? বা ইনভেষ্টমেন্ট বুলি ক'লে আমি লেণ্ড এক্সপানশ্যন হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ যিবোৰ পইচাৰ প্ৰয়োজন হয়, সেইবোৰ ফুলফিল কৰাও আছিলে কিষাণ ক্ৰেডিট কাৰ্ডৰ অন্যতম অবজেক্টিভছ, ঠিক আছে? এনে বেলেগ পৰীক্ষা হ'লে হয়তো আপোনালোকে ইয়াৰ বিষয়ে ডিটেইলত নপঢ়িলেও হ'লহেঁতেন। কিন্তু যিহেতু আমি সেই টপিকটো স্পেচিফিককে পঢ়ি আছো, গতিকে ইয়াৰ অবজেক্টিভছ খিনিও আমি ইকুইভেলেণ্টলি মনত ৰখাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। অ'কে, বুজি পাইছো আমি অবজেক্টিভছ? তাৰপিছত কিষাণ ক্ৰেডিট কাৰ্ডৰে আৰু এটা বস্তু আছে, ডেট ইজ ইয়ৰ কিষাণ ঋণ পৰ্টেল। এতিয়া কিষাণ ঋণ পৰ্টেল, এই পৰ্টেলটোৱে যিসকল ফাৰ্মাৰ্ছ কিষাণ ক্ৰেডিট কাৰ্ডৰ আণ্ডাৰত মানে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আছে, সেইসকলক ছাবচিডাইজ লোন প্ৰভাইড কৰাত কি কৰে? সুবিধা প্ৰদান কৰে। আৰু ই বেচিকেলি গভৰ্ণমেণ্টৰ ডিফাৰেণ্ট ডিপাৰ্টমেণ্টৰ লগত ইয়াক ডেভেলপ কৰা গৈছিল। ইয়াৰ লগতে আমি কি দেখিবলৈ পাইছো? মানে যিসমূহ ফাৰ্মাৰ্ছৰ ডাটা থাকে, তাৰ এটা কম্প্ৰিহেনচিভ ভিউ আমি দেখিব পাইছো। লগতে আমি ক'ব পাৰো যে চিমলেছ ইণ্টিগ্ৰেশ্যন অফ বেংক এণ্ড ফ'কাছ অন ডিফাৰেণ্ট ইফিচিয়েণ্ট এগ্ৰিকালচাৰ ক্ৰেডিট। চ' এটা পৰ্টেল মেইনটেইন থাকিব, য'ত নিডছসমূহ থাকিব, তাত তেওঁলোকে ছাবচিডাইজ লোন লাভ কৰিব আৰু সেই ছাবচিডাইজ লোনছসমূহে তেওঁলোকৰ ৰিকুৱাৰমেন্টবোৰ যাতে ফুলফিল হয় টাইমলি, তাত সহায় কৰিব। চ' পৰ্টেল ইজ কাইণ্ড অফ ডাটাবেছ, যোনে খেতিয়কসকল তেওঁলোকৰ ছাবচিডাইজ লোন এণ্ড যিবোৰ ক্ৰেডিট ৰিকুৱাৰমেন্ট, তাক কি কৰিব? ভালদৰে মেইনটেইন কৰিব। চ' যেতিয়া আপোনালোকৰ ফোনটোত পৰ্টেল বুলি আহিব, সদায় মনত ৰাখিব এটা কাইণ্ড অফ ডাটাবেছৰ কথা কোৱা গৈছে, যিটোৱে ফাৰ্মাৰ্ছৰ নিডসমূহ কি কৰি চলিব? মেইনটেইন কৰি চলিব। অ'কে, তাৰপিছত আমি দেখিবলৈ পাওঁ কম্বাইন হাৰ্ভেষ্ট লোন। চ' কম্বাইন হাৰ্ভেষ্ট লোন মানে ইয়াতে কৈছে যে ফাৰ্মাৰ্ছসকলক তেতিয়া এচিষ্ট কৰিব, যেতিয়া তেওঁলোকে বেচিকেলি কি কৰিব? হাৰ্ভেষ্টিং ইফিচিয়েঞ্চি ইম্প্ৰুভ কৰিবৰ কাৰণে লোনসমূহ প্ৰভাইড কৰা যায়। মাল্টিপাৰ্পাছ গোল্ড লোন মানে গোল্ড এছেটছসমূহ, তেওঁলোকৰ যিবোৰ গোল্ড এছেটছ থাকিব, সেইসমূহ তেওঁলোকে ইউজ কৰিব পাৰে চিকিউৰ লোন ল'বৰ কাৰণে। গোল্ড এছেটছসমূহক এক্সচেঞ্জত তেওঁলোকে বেংকৰ পৰা চিকিউৰ লোন ল'ব পাৰে। তাৰপিছত হৈছে যে ডিপ ইৰিগেশ্যন লোন, মানে আমাৰ জলসিঞ্চনৰ কাৰণে কি কৰিব পাৰে? তেওঁলোকে ইৰিগেশ্যন মেথডৰ কাৰণে তেওঁলোকে লোন ল'ব পাৰে। আমি প্ৰায় দেখিবলৈ পাওঁ যে আমাৰ খেতি পথাৰবোৰ শুকাই, তাত ধান প্ৰডাকশ্যন নহয়, বিকজ তাত প্ৰপাৰ ৱাটাৰ ফেচিলিটি নাই। গতিকে আপুনি যদি প্ৰপাৰ ৱাটাৰ ফেচিলিটি ক্ৰিয়েট কৰিব বিচাৰিছে, তেন্তে তাৰ কাৰণে আপোনাৰ সেইটো কেটেগৰীটো লোন এভেইলেবল থাকে। আজিকালি আমি প্ৰায় দেখিবলৈ পাওঁ যে চ'লাৰৰ জৰিয়তে কি কৰা যায়?
খেতি পথাৰবোৰত সোলাৰৰ জৰিয়তে খেতি পথাৰবোৰত যাতে সময়মতে পানীটো ফ্লো হয় তাৰ ব্যৱস্থা কৰা যায় গতিকে সেইটো আপোনাৰ এই ডিপ ইৰিগেশ্যন লোনৰ ভিতৰতে পৰে তাৰপিছতটো কৈছে মাল্টিপাৰপাছ গ'ল্ড লোন চ' ফাৰ্মাৰ্ছ সকলে গ'ল্ড এছেটছক মাল্টিপাৰপাছ গ'ল্ড লোন হিচাপে ইউজ কৰিব পাৰে এইকেইটা আমি পঢ়িলো তাৰপিছত আহিল ট্ৰেক্টৰ ইজ এন আনাদাৰ ইনভেষ্টমেণ্ট ফৰ এগ্ৰিকালচাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' তাৰ কাৰণে ইউজ কৰিব পাৰে বা পল্ট্ৰি লোন বুলি কওঁতে ইয়াতে কৈছে পল্ট্ৰি ফাৰ্মিঙৰ কাৰণে তেওঁলোকে এই লোনটো ইউজ কৰে তাৰপিছত যিসমূহ ডেইৰী ফাৰ্মাৰ্ছ থাকিব ডেইৰী ফাৰ্মাৰ্ছ মানে যিসকল মানে দুগ্ধ পালনকাৰী যিসকল লোক থাকে চ' তেওঁলোকৰ কাৰণেও কি কৰা যাব লোন প্ৰভাইড কৰা যাব চ' সেইটো ডেইৰী লোনৰ ভিতৰত আহিব ডেইৰী লোনৰ কেটেগৰীত আহিব এতিয়া দিছ আৰ দা কেটেগৰীজ অনলি কিন্তু ইয়াৰ আণ্ডাৰত আপোনালোকে কি দেখিবলৈ পাব ইয়াৰ আণ্ডাৰত আপোনালোকে ডিফাৰেণ্ট লোনছ দেখিবলৈ পাব যিবোৰ বেংকসমূহে অফাৰ কৰে বাট কেটেগৰী বুলি ক'লে তেওঁলোকে ক'ব যে ডেইৰী লোনৰ কেটেগৰী বুলি ক'লে ক'ব ক্ৰপৰ আণ্ডাৰ 3-4টা ক্ৰপৰ ডিফাৰেণ্ট স্কিমছ থাকিব এইকেইটা কেটেগৰী হয় কি কেটেগৰীত তেওঁলোকে লোন লাভ কৰে সেইকেইটা আমি ইয়াতে ডিছকাছ কৰিম ঠিক আছে গতিকে কনফিউজ নহব দিছ আৰ দা অনলি কেটেগৰীজ ওকে এতিয়া এইখিনিতে আমি মন কৰিব লাগিব যে লোনসমূহ তেওঁলোকে লৈছে ইয়াৰ পৰা তেওঁলোকে কি বেনিফিট এনজয় কৰিব পাৰে এনেকুৱাতো নহয় যে মানুহৰ ভাল লাগিছে কাৰণে মানুহে লোন লৈ আছে নহয় কিবা বেনিফিট এনজয় কৰিব লাগিব গতিকে এগ্ৰিকালচাৰেল ফাইনেন্সৰ বেনিফিট আমি কি বুলি ক'ব পাৰো প্ৰথমটো আমি ক'ব পাৰো যে তেওঁলোকে যেতিয়া এডিকুৱেট ক্ৰেডিট ফেচিলিটিজ বেংকৰ পৰা লাভ কৰিব তেতিয়া তেওঁলোকে কি কৰিব পাৰিব ইফিচিয়েন্ট প্ৰডাকশ্যন কৰিব পাৰিব চ' প্ৰডাকশ্যন তেওঁলোকৰ কি হ'ব ইম্প্ৰুভ হ'ব কাৰেক্ট প্ৰডাকশ্যন তেওঁলোকৰ ইম্প্ৰুভ কাৰেক্ট প্ৰডাকশ্যন ইম্প্ৰুভ তাৰপিছত ছেকেণ্ড আমি কি বুলি ক'ব পাৰো যে এগ্ৰিকালচাৰ ফাইনেন্সত অৰ্থাৎ যেতিয়া পইচা তেওঁলোকৰ হাতলৈ আহিব নিডসমূহ ফুলফিল হৈ আছে চ' যিটো এমপ্লয়মেণ্ট ৰেট আছে সেইটো আমি ইনক্ৰিজ হোৱা বুলি ক'ব পাৰো কাৰেক্ট মানে এমপ্লয়মেণ্ট ৰেটটো কি হ'ব ইনক্ৰিজ হ'ব আপোনালোকে যদি চিজনেল এমপ্লয়মেণ্টৰ চাই আনএমপ্লয়মেণ্টৰ মানে ঋতুগত নিবনুৱা তাত আমি কি দেখিছো যে এটা ঋতুৰ কাৰণে তেওঁলোক এংগেজ হৈ থাকে যেতিয়া সেই ঋতুটো পাৰ হৈ যায় তেওঁলোক কি হৈ যায় নিবনুৱা হৈ যায় গতিকে সেই প্ৰব্লেমটো যদি আপোনাৰ গোটেইখিনি এভেইলেবল থাকে সেই প্ৰব্লেমটো তেওঁলোকৰ নাহিব তেতিয়া প্ৰতিটো ঋতু সলনি কৰি তেওঁলোকে খেতি কৰি থাকিব পাৰিব ঠিক আছে তাৰপিছত আমি কি বুলি ক'ব পাৰো প্ৰডাকশ্যন এমপ্লয়মেণ্ট হ'ব আমি ক'ব পাৰো যে তেওঁলোকৰ কি হ'ব ইনকাম লেভেল ইনক্ৰিজ হ'ব গতিকে এগ্ৰিকালচাৰৰ পৰা আমি খেতিয়কসকলৰ ইনকাম লেভেল ইনক্ৰিজ হোৱা আমি দেখিবলৈ পালো কাৰেক্ট ইয়াৰ লগতে আমি ক'ব পাৰো যে আমাৰ যিটো ইকনমি আছে ইকনমি এম্পাৱাৰমেণ্টতো কি কৰিব এগ্ৰিকালচাৰে হেল্প কৰিব এতিয়া আমাৰ যিটো ইণ্ডিয়ান ইকনমি আছে ভাৰতৰ অৰ্থনীতি আছে এইটো কৃষিভিত্তিক অৰ্থনীতি আমি সকলোৱে জানো হয়তো সঁচা কথা যে গ্ৰেজুৱেলি উই আৰ মুভিং টুৱাৰ্ডছ দ্য ইণ্ডাষ্ট্ৰিয়েল এইটো সঁচা কথা বাট প্ৰাইমাৰীলি ইট ইজ বেছড অন এগ্ৰিকালচাৰ কাৰেক্ট আমি গৈ আছো এতিয়া যে মুভ কৰি আছো আমি ইণ্ডাষ্ট্ৰিলৈকে গতিকে আজিও মানে কি গাঁও অঞ্চলত অধিকাংশ লোকে আপোনাৰ কি কৰা দেখিবলৈ পাব খেতি কৰি চলি থকা দেখিবলৈ পাব গতিকে তেওঁলোকৰ ইম্প্ৰুভমেণ্ট হোৱা মানে আমি অভাৰঅল জিডিপিত এটা ইম্প্ৰুভমেণ্ট দেখিবলৈ পাওঁ সেইকাৰণে মই ইকনমিটো ইম্প্ৰুভমেণ্ট হোৱা বুলি ক'ব পাৰো বুজি পাইছো আমি এইখিনিলৈকে কাৰোবাৰ কিবা ডাউটছ এইখিনিলৈকে যদি আপোনালোকে বহুত কিবা বুজি পোৱা নাই তেন্তে কমেণ্ট কৰিব তলৰ ফালে যাতে মই আপোনালোকক বুজাই দিব পাৰো কিবা যদি আপোনালোকৰ বুজি নোপোৱা থাকে ঠিক আছে এইখিনিতে আকৌ এটা ৰিমাইণ্ডাৰ চ' APSC ফৰ্ম ফিল আপ চলি আছে গতিকে APSCৰ ৰিভিজনত সহায় হোৱাকে আমি এটা বেটছ আপোনালোকৰ কাৰণে লঞ্চ কৰিছো ডেট ইজ MCQ বেছড কোৰ্চ এই কোৰ্চত 45 ডেজ লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছেছ থাকিব 100 আৱাৰ্ছ আপোনালোকৰ টোটেল লেকচাৰ থাকিব ইয়াৰ লগতে এই কোৰ্চত আপোনালোকে স্পেচিয়েল কাৰেণ্ট এফেয়াৰ্ছ CSAT সেকশ্যন এণ্ড ডাউট ক্লিয়াৰিং ছেশ্যনছ থাকিব এই কোৰ্চটো অনলাইন অফলাইন দুটাতে এভেইলেবল আছে ইয়াৰ প্ৰাইচ হৈছে অনলি 2999 ঠিক আছে গতিকে এই কোৰ্চটোৰ জৰিয়তে আপোনালোকে ইজিলি কি কৰিব পাৰিব ইজিলি আপোনালোকে ৰিভিজন কৰিব পাৰিব আৰু ৰিভিজন যিকোনো পৰীক্ষাৰ আগত খুবেই বেছি ইম্পৰ্টেণ্ট হয় যিমান ভালকে আপুনি ৰিভিজন কৰিব সিমানে আপোনাৰ একুৰেট আনসাৰ কৰাৰ কি হয় কেপাচিটি ইনক্ৰিজ হয় কাৰেক্ট গতিকে যিমানে বেছি আপুনি কমকে ৰিভিজন কৰিব সিমানে আপুনি কনফিউজ হৈ যাব যে এইটো আনসাৰ হয় নহয় গতিকে ৰিভিজন খুবেই ইম্পৰ্টেণ্ট হয় সেইকাৰণে যিসকল APSC এস্পিৰেণ্ট হয় তেওঁলোকে এই কোৰ্চটো আমাৰ চেক আউট কৰিব পাৰে ওকে আৰু কোৰ্চসমূহ আপোনালোকে আমাৰ ৱেবছাইটত চেক আউট কৰিব পাৰে ডেট ইজ www.equipat.com ইয়াৰ লগতে আমাৰ GS স্পেচিয়েল কোৰ্চ লঞ্চ কৰা গৈছে ফৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ অনলি ফৰ ইউৰ GS পেপাৰ ইয়াত আমাৰ লাইভ এণ্ড ৰেকৰ্ডেড দুটা ক্লাছে থাকিব ইয়াৰ লগতে ইয়াতে আমি ষ্টাডি মেটেৰিয়েল এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ PDF প্ৰভাইড কৰা যাব এভেইলেবল এগেইন both অনলাইন অফলাইন আপোনালোকে গুৱাহাটী নিয়াৰেষ্ট বা গুৱাহাটীত যদি আছে তেন্তে আমাৰ চেণ্টাৰলৈ আহিও ষ্টাডি কৰিব পাৰে নতুবা আপুনি আপোনাৰ কমফৰ্ট জোনত ঘৰতো অনলাইন ষ্টাডি কৰিব পাৰে চ' ইয়াৰ প্ৰাইচ হৈছে অনলি 2499
সো যোগাযোগ কৰিব আৰু আপোনালোকৰ যিটো সিলেকশ্যন তাক যাতে সুনিশ্চিত কৰে সো আজিলৈ ক্লাছটোত আছিল আমাৰ ইমানখিনিয়ে আশা ৰাখিছো সকলোৱে ক্লাছটো কৰি ভাল পালে আৰু যি দুটা কোৰ্চৰ বিষয়ে মই ক'লো সেইখিনি আপোনালোকে এবাৰ ভালদৰে চিন্তা কৰি চাব পৰৱৰ্তী ক্লাছত লগ পাম নতুন এটি টপিকৰ সৈতে তেতিয়ালৈ সকলোকে এৰিছো ভালদৰে পঢ়ি থাকিব ধন্যবাদ